নমস্কাৰ বন্ধুসকল, মোৰ নাম আকাশ তপোদাৰ। আজি আমি পঢ়িম RRB NTPC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ, য'ত অকল আমি ষ্টেটিক ডেন্স পৰ্চনটো চাম। তো বলক আৰম্ভ কৰোঁ আমি। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে ময়ূৰভঞ্জ চাউ ইজ নেটিভ টু হুইচ ষ্টেট? অপশ্যনবিলাক দিয়া আছে ছত্তীশগড়, ৱেষ্ট বেংগল, উৰিষ্যা, বিহাৰ। তো বন্ধুসকল, আমাৰ উত্তৰটো হ'ব উৰিষ্যা। আৰু ইয়াৰ পিকচাৰ এটা চাব পাৰে আপোনালোকে, ইয়াতে দিয়া আছে। তো দ্বিতীয় প্ৰশ্নটো হৈছে অলকক is a rural dance drama performance prevalent in the parts of Jharkhand and অৰ্থাৎ অলকক যোনটো নৃত্য আছে সেইটো ঝাৰখণ্ডৰ লগতে আৰু কোনখন ৰাজ্যত পাৰফৰ্ম কৰা হয়? বন্ধুসকল, আপোনালোকৰ অপশ্যন দিয়া আছে গুজৰাট, ছত্তীশগড়, ৰাজস্থান, ৱেষ্ট বেংগল। তো ইয়াৰ এনচাৰটো হ'ব ৱেষ্ট বেংগল। তৃতীয়টো প্ৰশ্ন হৈছে আমাৰ in which of the following states of India is Padayani a ritual dance art form performed at Bhadrakali temple? So Bhadrakali temple যোনটো এটা নৃত্য পাৰফৰ্ম কৰা হয় পদায়নী নামৰ, সেই নৃত্যটো কোনখন ৰাজ্যৰ হয়? তো আমাৰ অপশ্যনসমূহ দিয়া আছে কৰ্ণাটকা, মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু। বন্ধুসকল, ইয়াৰ উত্তৰ হ'ব কেৰেলা। আৰু এইটো হৈছে সেই নৃত্যটোৰ এটা ফটো। চতুৰ্থ প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন, which ceremonial folk dance of Puducherry is related to the Hindu epic Ramayana performed at the Villiyanur temple in Puducherry? ভিলিয়ানুৰ টেম্পল যোনটো আছে পুডুচেৰীত, সেইটো কোনটো নৃত্য তাতে পাৰফৰ্ম কৰা হয় যোনটো আপোনালোকৰ আমাৰ ৰামায়ণৰ লগত জড়িত? তো সেইটো হৈছে গাৰাডি, অৰ্থাৎ কিছুমানে গাৰাডি বুলিও কয়, কিছুমানে গাৰাডি বুলিও কয়। তো এইটো হৈছে এই নৃত্যটোৰ এটা ফটো। 5 নম্বৰ প্ৰশ্নটো হৈছে with which of the following states union territories is the Siddhi Dhamal dance associates? তো কোনটো ৰাজ্য বা ইউনিয়ন টেৰিটৰী লগত, কেন্দ্ৰীয় শাসিত প্ৰদেশৰ লগত আমাৰ সিদ্ধি ধামাল ডেন্সটো জড়িত? তো প্ৰথম অপশ্যন হৈছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড, দ্বিতীয় অপশ্যন হৈছে গুজৰাট, তৃতীয় অপশ্যন হৈছে লাডাখ, আৰু চতুৰ্থ অপশ্যন হৈছে আপোনালোকৰ নাগালেণ্ড। তো ইয়াৰ উত্তৰ হ'ব গুজৰাট। সিদ্ধি ধামাল ডেন্সটো গুজৰাটৰ লগত জড়িত। এইটো হৈছে এই নৃত্যটোৰ এটা পিকচাৰ। তো question number 6 হৈছে Holi Vesha is a popular folk dance in the coastal region of? হোলি ভেশা নামৰ যোনটো ফোক ডেন্স আছে, লোকনৃত্য আছে, সেইটো কোনটো কোষ্টেল ৰিজনৰ হয়? আমাৰ অপশ্যনসমূহ আছে কেৰেলা, উৰিষ্যা, গুজৰাট, কৰ্ণাটকা। তো হোলি ভেশা নামৰ নৃত্যটো কৰ্ণাটকা ৰিজনৰ হয়। এইটো হৈছে সেই নৃত্যটোৰ এটা দৃশ্য। এইটো নৃত্যক টাইগাৰ ফেচ মাস্ক ডেন্স বুলিও কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে which of the following is a popular harvest dance in the Bundelkhand region of Madhya Pradesh? মধ্য প্ৰদেশৰ বুন্দেলখণ্ড ৰিজনৰ এৰিয়াৰ অঞ্চলৰ কোনটো এটা পপুলাৰ হাৰ্ভেষ্ট ডেন্স হয়? হাৰ্ভেষ্ট অৰ্থাৎ খেতি বাতিৰ লগত জড়িত। তাৰ অপশ্যনসমূহ আছে মাৰুনি, চাৰবা, জাৱাৰা, ধালু। তো ইয়াৰ সঠিক উত্তৰ হ'ব জাৱাৰা। তো এইটোৰ পিকচাৰটো আপোনালোকে চাব পাৰে, ইয়াতে এই নৃত্যটোৰ পিকচাৰটো দিয়া আছে। তো বন্ধুসকল, আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে Rai is primarily a folk dance of which of the following states? ৰাই নামৰ যোনটো লোকনৃত্য আছে এইটো কোনটো ৰাজ্যৰ হয়? মণিপুৰ, মধ্যপ্ৰদেশ, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ। তো বন্ধুসকল, এইটো হয় মধ্যপ্ৰদেশৰ।
এই নৃত্যটো হৈছে ৰাই নৃত্যৰ এটা পিকচাৰ এই পিকচাৰটো 9 নম্বৰ প্ৰশ্ন হৈছে which of the following is a popular dance and music combination of Andhra Pradesh that is similar to the stick dance Andhra Pradeshৰ এটা নৃত্য আছে যোনটো stick danceৰ লগত মিলে সেইটো হ'ব নিউ পোলানাল্লু ভিল্লুপট্টু ডান্ডিয়া তো বন্ধুসকল এইটো হ'ব কল্লানাল্লু বা এইটোৰ আৰু এটা নাম আছে কোলাট্টাম এইটো নৃত্যটোৰ এটা পিকচাৰ তো 10 নম্বৰ প্ৰশ্নটো হৈছে which of the following Indian state is famous for paika dance পাইকা নৃত্যৰ কাৰণে কোনটো ভাৰতীয় ৰাজ্য ফেমাস বিখ্যাত কেৰালা অপচনসমূহ হৈছে কেৰালা তামিলনাডু উৰিষ্যা মণিপুৰ বন্ধুসকল পাইকা ডান্স হয় উৰিষ্যাত এইটো হৈছে পাইকা ডান্সৰ এটা পিকচাৰ আমাৰ নেক্সট প্ৰশ্নটো হৈছে Rengma is primarily a folk dance of Rengma যোনটো এটা লোকনৃত্য সেইটো কোনখন ৰাজ্যৰ হয় বিহাৰ ৱেষ্ট বেংগল নাগালেণ্ড ৰাজস্থান সো বন্ধুসকল এই ৰেংমা লোকনৃত্যটো হয় আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এইটো হৈছে ৰেংমা নৃত্যৰ এটা পিকচাৰ Next question is the Kshatriya dance form was introduced in the dash by the great Vaishnava saint reformer of Assam. যোনটো Kshatriya dance আছে Kshatriya dance formটো আমাৰ অসমত কেতিয়া introduce কৰা হৈছে শংকৰদেৱৰ দ্বাৰা এইটো হৈছে 15th century AD এইটো হৈছে আপোনালোকৰ Kshatriya danceৰ এটা পিকচাৰ Next question is 13 number. Dash is an exclusive martial art dance form of Manipur that includes an unique display of skill, creativity, and agility in which the performers enact a mock fight sequence. It is a martial dance. Martial অর্থাৎ আমাৰ এই যুদ্ধ related dance য'ত আপোনালোকৰ মণিপুৰত হয় য'ত display কৰা হয় skill, কৌশলতা, creativity, agility in which the performers enact a mock fight য'ত এটা mock fight অৰ্থাৎ যুদ্ধৰ এটা drill কৰাৰ নিচিনাকৈ dance কৰা হয় তো এইটো অপচন দিয়া আছে সিংগি চাম চাকিয়াৰ কুথু ৰংগামা থাংতা মণিপুৰৰ এই নৃত্যটোৰ নাম হৈছে থাংতা আৰু এই নৃত্যটোৰ এটা পিকচাৰ আপোনালোকে চাব পাৰে Next question is Kolkali is a folk art performed in Kolkali নামৰ যোনটো নৃত্য আছে এটো ক'ত পারফর্ম করা হয় তো বন্ধুসকল আমাৰ অপচন দিয়া আছে western part of UP southern part of Gujarat eastern part of UP north Malabar region of Kerala so Kolkali folk dance to folk নৃত্য to perform করা হয় north Malabar region of Kerala এনেকুৱা ধৰণৰ নৃত্যটো হয় Next question is which popular folk dance of Himachal Pradesh has a yagya performed by the dancers at the end of the dance performed as a homage to the gods and goddesses so Himachal Pradeshৰ কোনটো yagya য'ত আপোনালোকক perform কৰা হয় dancer সকলৰ দ্বাৰা এটা homage দিয়া হয় অৰ্থাৎ এটা আহুতি নিচিনাকৈ দিয়া হয় নৃত্যটো দেৱতা দেৱী সকলৰ মাজত সেই নৃত্যটোৰ নাম কি সেই নৃত্যটোৰ নাম অপচন দিয়া আছে আমাৰ জাগৰা বিহু কলবেলিয়া নাতি তো এইটো নৃত্যৰ নাম হৈছে নাতি এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে
Khajuraho Dance Festival was instituted by the Government of India in collaboration with the Madhya Pradesh Kala Parishad in the year. Khajuraho Dance Festival to কোনটো চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা আৰু মধ্য প্ৰদেশৰ যোনটো কলা পৰিষদ আছে তাৰ লগত কোলাবৰেট কৰি হেৰি কৰা হৈছিল ইনষ্টিটিউট কৰা হৈছিল বা আৰম্ভণি কৰা হৈছিল সেইটো হৈছে অপশ্যন আপোনালোকৰ 2015 চনত 2005 চনত 1975 চনত আৰু 1995 চনত আমাৰ সঠিক উত্তৰটো হৈছে 1975 চনত এনেকুৱা ধৰণৰ খাজুৰাহো মন্দিৰৰ ওচৰত এনেকুৱা ডান্স ফেষ্টিভেল আৰম্ভণি কৰা প্ৰত্যেক বছৰে উদযাপন কৰা হয় তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which of the following is not a classical dance form of South India? দক্ষিণ ভাৰতৰ কোনটো এটা ক্লাছিকেল ডান্স ফৰ্ম নহয় সত্ৰীয়া মোহিনীঅট্টম কথাকলি ভাৰতনাট্যম একদম ইজি কুৱেশ্যন আমাৰ অসমীয়া মানুহসকলৰ কাৰণে হেতু হৈছে সত্ৰীয়া Next, Changsang dance is performed by the Chang tribe from during Nakulam festivals. Option সমূহ আছে আমাৰ ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, নাগালেণ্ড তো এইটোৰ সঠিক উত্তৰ হ'ব নাগালেণ্ড এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ নেক্সট প্ৰশ্ন হৈছে ৰেংচুমা ঘাটকিটো আৰু চিৰমু are the dance forms of Sikkim প্ৰশ্নৰ উত্তৰটো কৰি দিলো তো এইটো হ'ব আপোনালোকৰ ছিকিমৰ এটা তিনিটা ডেন্স ফৰ্ম বেলেগ বেলেগ ধৰণৰ সো এইকেইটা হৈছে সেই ডেন্স বিলাকৰ পিকচাৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে জাট জাতিন is one of the most popular folk dance forms of which among the following states আমাৰ অপশ্যনসমূহ আছে মধ্য প্ৰদেশ আসাম বিহাৰ ছত্তীশগড় তাৰ সঠিক উত্তৰটো হ'ব জাট জাতিন হয় বিহাৰৰ এইটো হৈছে সেই নৃত্যটোৰ এটা ছবি বা পিকচাৰ নেক্সট প্ৰশ্নটো হৈছে Name the Indian classical dance form which is believed to be revealed by Lord Brahma to Bharata, a famous sage who then codified this sacred dance in Sanskrit text called Naitya Shastra. তো সেইটো ক্লাছিকেল ডেন্সৰ নাম সুধিছে যোনটো মানে বিশ্বাস কৰা হয় যে ভগৱান ব্ৰহ্মই ভাৰত নামৰ এজন ফেমাছ বিখ্যাত মুনি এটাক শিকাইছে যিটো তেওঁ নাট্যশাস্ত্ৰ নামৰ সংস্কৃত কিতাপ এখনত লিখি থৈ গৈছে সেই নৃত্যটোৰ নাম কি তো আমাৰ অপশ্যনসমূহ আছে কথক ওড়িশী ভাৰতনাট্যম কথাকলি তো ইয়াৰ সঠিক উত্তৰ হ'ব ভাৰতনাট্যম এইটো সেই নৃত্যটোৰ এটা পিকচাৰ Hurkia Baul is a folk dance form associated with which Indian states? Hurkia Baul এটা লোকনৃত্য কোনখন ৰাজ্যৰ লগত ভাৰতীয় ৰাজ্যৰ লগত জড়িত আমাৰ অপশ্যনসমূহ আছে উত্তৰাখণ্ড হাৰিয়ানা গোৱা মহাৰাষ্ট্ৰ ইয়াৰ সঠিক উত্তৰটো হ'ব উত্তৰাখণ্ড Hurkia Baul লোকনৃত্যটো উত্তৰাখণ্ড ৰাজ্যৰ লগত জড়িত এইটো নৃত্য হৈছে হুৰকিয়া বাউল নৃত্য নেক্সট প্ৰশ্ন হৈছে বাৰদোচাম is a folk dance of কোনখন ৰাজ্য উত্তৰাখণ্ড ছিকিম অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল বন্ধুসকল বাৰদোচাম হৈছে আমাৰ অৰুণাচল প্ৰদেশৰ লোকনৃত্য এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ
Next question হৈছে, which of the dance forms is correctly matched with the state to which it is associated with? তো আমাৰ যোনটো তলত দিয়া অপচনসমূহ আছে লাবনী, কেৰেলা, ঘুমৰ, গুজৰাট, দাণ্ডিয়া, উত্তৰ প্ৰদেশ, গড়মৰীয়া, ছত্তীশগড়। প্ৰশ্নটোত সোধা হৈছে কোনটোক কাৰেক্টলি মেচ কৰা হৈছে, শুদ্ধভাৱে কোনটো সঠিকভাৱে মিলোৱা হৈছে। চ' লাবনী কেৰেলা নহয়, আপোনালোকৰ ঘুমৰ গুজৰাটৰ নহয়, দাণ্ডিয়া উত্তৰ প্ৰদেশৰ নহয়, গড়মৰীয়া ছত্তীশগড়ৰ হয়। তো এইটো হৈছে গড়মৰীয়া নৃত্যৰ এটা পিকচাৰ। Next প্ৰশ্ন হৈছে ঢালো is a popular ritual dance of ঢালো আমাৰ এটা popular ritual dance হয় কোনখন ৰাজ্যৰ? ৰাজ্যটোৰ নাম হৈছে অপচন দিয়া আছে ছত্তীশগড়, মণিপুৰ, গোৱা আৰু অৰুণাচল প্ৰদেশ। চ' বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব গোৱা। এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ। Next প্ৰশ্ন হৈছে which of the following states is the Gambhira, a popular dance performed using various wooden masks? কোনটো ৰাজ্যৰ কোনখন ৰাজ্যৰ গম্ভীৰা এটা নৃত্য য'ত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ wooden masks পিন্ধি ফালে নৃত্য কৰা হয়? অপচনসমূহ আছে ৱেষ্ট বেংগল, ৰাজস্থান, তেলেংগানা, গুজৰাট। তাৰ সঠিক উত্তৰ হ'ব ৱেষ্ট বেংগল। এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ। নেক্সট প্ৰশ্নটো হৈছে which of the following is a folk dance of Maharashtra? তলত দিয়া অপচনসমূহ কোনখন আপোনালোকৰ মহাৰাষ্ট্ৰৰ এটা লোকনৃত্য হয়? বিহু অসমৰ হয়, লাবনী, বাউল, মাণ্ডো। তাৰ সঠিক উত্তৰ হ'ব লাবনী। লাবনী হৈছে মহাৰাষ্ট্ৰৰ ফেমাছ লোক নৃত্য। এইটো হৈছে তাৰ এটা পিকচাৰ। নেক্সট প্ৰশ্নটো হৈছে which of the following is the traditional theatre of Kerala where 8 plays are performed on 8 days? তলত দিয়া অপচনসমূহৰ কোনটো এটা ট্ৰেডিশনেল থিয়েটাৰ কেৰেলাৰ য'ত 8 দিনলৈ বেলেগ বেলেগ 8টা ধৰণৰ প্লে পাৰফৰ্ম কৰা হয়? তো অপচনসমূহ আছে থেৰুকুথু, যক্ষগান, কৃষ্ণাট্টম, মাৰ্চ। তো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে কৃষ্ণাট্টম। কৃষ্ণাট্টমৰ এইটো এটা পিকচাৰ। নেক্সট প্ৰশ্ন হৈছে কোনখন dance was the only Indian dance form present in Michael Jackson's 1991 music video for the hit single Black or White? তো কোনখন নৃত্য 1991 চনৰ মাইকেল জেকসনৰ এটা মিউজিক ভিডিঅ'ত মানে পাৰফৰ্ম কৰা হৈছিল? তো অপচনসমূহ আছে কথকলি, কথক, ভাৰতনাট্যম, ওড়িশী। তো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে ওড়িশী। কোনে পাৰফৰ্ম কৰিছিল? য়মুনা সংগৰাশিগন। এইটো হৈছে তাৰে পিকচাৰ। Next প্ৰশ্ন হৈছে the Sikkimis are known for their amazing masked dance. What is this dance form called? So Sikkimis সকল তেওঁলোকৰ এটা মাস্ক মুখা পিন্ধা নৃত্যৰ কাৰণে ফেমাছ বিখ্যাত। সেই ডেন্স ফৰ্মটোৰ নাম কি? তো অপচনসমূহ আছে পুৰুলিয়া ছাউ, ছাম, মুখা ভাওনা, পদায়নী। চ' বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হৈছে ছাম। আৰু ছামৰ এটা পিকচাৰ আপোনালোকে স্ক্ৰীনত দেখা পাইছে।
Next প্রশ্ন, which of the following classical dances in its present form is influenced by Mughal tradition? তলত দিয়া অপশ্যনসমূহৰ কোনখন ক্লাছিকেল নৃত্য is present form is influenced by Mughal tradition, অর্থাৎ Mughal traditionৰ দ্বাৰা influence হৈছে। অপশ্যনসমূহ আছে আমাৰ কথক, মোহিনী অট্টম, ভাৰতনাট্যম, কথাকলি। তো বন্ধুসকলে ইয়াৰ সঠিক উত্তৰ হৈছে কথক। এইটো হৈছে কথক নৃত্যৰ এটা পিকচাৰ। নেক্সট প্ৰশ্নটো হৈছে দুমহল dance form belongs to which Indian state or union territory? দুমহল নৃত্যটো কোনখন ভাৰতীয় ৰাজ্যৰ লগত বা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ লগত জড়িত? তো অপশ্যনসমূহ আছে আমাৰ পাঞ্জাব, হাৰিয়ানা, জম্মু এণ্ড কাশ্মীৰ, চণ্ডীগড়। তো ইয়াৰ সঠিক উত্তৰ হৈছে জম্মু এণ্ড কাশ্মীৰ। এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ। Next question হৈছে the dance form Charhi has originated from the state. Charhi dance to কোনখন ৰাজ্যৰ পৰা উৎপন্ন হৈছে, originate হৈছে? অপশ্যনসমূহ আছে বিহাৰ, ৱেষ্ট বেংগল, মিজোৰাম, হিমাচল প্ৰদেশ। সঠিক উত্তৰটো হ'ব হিমাচল প্ৰদেশ। Next প্ৰশ্ন হৈছে in which of the following states is the Mathuri folk dance practiced? মাথুৰী লোকনৃত্য কোনখন ৰাজ্যত পালন কৰা হয় বা প্ৰেক্টিচ কৰা হয়? অপশ্যনসমূহ আছে গোৱা, মিজোৰাম, তেলেংগানা, ঝাৰখণ্ড। তো মাথুৰী ফোক ডেন্স আমাৰ পালন কৰা হয়, উদযাপন কৰা হয় তেলেংগানাত। এইটো হৈছে নৃত্যটোৰ এটা পিকচাৰ। নেক্সট প্ৰশ্ন হৈছে which folk dance of the following is not associated with the state of Assam? অসমৰ লগত কোনটো তলত দিয়া অপশ্যনসমূহৰ কোনটো নৃত্য জড়িত নহয়? অপশ্যনসমূহ আছে নাট পূজা, বিহু, জংলী, কাঠি। সো বন্ধুসকল কাঠিটো অসমৰ এটা নৃত্য নহয়। নেক্সট প্ৰশ্ন হৈছে চলিয়া dance form is associated with which state? কোনখন ৰাজ্যৰ লগত জড়িত হৈছে আমাৰ চলিয়া নৃত্যটো? চলিয়া নৃত্যটো হৈছে তাৰ অপশ্যন দিয়া আছে হাৰিয়ানা, উত্তৰাখণ্ড, বিহাৰ, ৰাজস্থান। ইয়াৰ সঠিক উত্তৰ হৈছে উত্তৰাখণ্ড। এইটো হৈছে চলিয়া নৃত্যৰ এটা পিকচাৰ। Next প্ৰশ্ন হৈছে Spau dance belongs from the dash region of India. Spau dance কোনখন ৰিজনৰ লগত জড়িত? ভাৰতৰ কোনখন এৰিয়া অঞ্চলৰ লগত জড়িত? অপশ্যনসমূহ আছে লাডাখ, সৌৰাষ্ট্ৰ, কচ্ছ, বুন্দেলখণ্ড। ইয়াৰ সঠিক উত্তৰ হৈছে লাডাখ। এইটো এটা ৱাৰিয়ৰ ডেন্স বুলিও কোৱা হয়। এইটো লাডাখত পালন কৰা হয়। Cherau, popularly known as bamboo dance, is a traditional dance of which state? Cherau নৃত্যটো এটা বেম্বু ডেন্স, বাঁহৰ নৃত্য। সেইটো কোনখন ৰাজ্যত পালন কৰা হয়? তো চেৰাও নৃত্যটোৰ অপশ্যনসমূহ আছে আমাৰ মিজোৰাম, মণিপুৰ, উত্তৰাখণ্ড, ঝাৰখণ্ড। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ মিজোৰাম। মিজোৰামত চেৰাও বেম্বু ডেন্স পালন কৰা হয়। এইটো হৈছে সেই চেৰাও ডেন্সৰ এটা পিকচাৰ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে which South Indian classical dance form literally means story play? কোনখন দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় নৃত্য আমাৰ কি বুজায়? ষ্টৰি প্লে বুজায়, অৰ্থাৎ কাহিনী বুজায়। সো অপশ্যনসমূহ আছে আমাৰ কথকলি, মোহিনী অট্টম, ভাৰতনাট্যম, কথক। সঠিক উত্তৰটো হ'ব আমাৰ কথকলি। কথকলি ষ্টৰি প্লে বুজায়। এইটো আমাৰ সেই কৃষ্ণাট্টমৰ নিচিনা অলপ দেখাত সেই পিকচাৰটো। So next question to hold
The dance form, the Indian dance form Manipuri mostly portrays themes based on যোনটো মণিপুৰী নৃত্য আছে সেইটো কিহৰ ওপৰত ভিত্তি কৰি মানে পাৰফৰ্ম কৰা হয় তো এইটো অপশ্যনসমূহ দিয়া আছে কৃষ্ণ আৰু গোপীসমূহৰ মাজত লৰ্ড ব্ৰহ্মাৰ লৰ্ড শিৱৰ লৰ্ড বিষ্ণুৰ সঠিক উত্তৰ হ'ব কৃষ্ণ আৰু গোপীছ এইটো হৈছে মণিপুৰী নৃত্যৰ পিকচাৰ So next প্ৰশ্নটো হৈছে Raut Nacha is a famous tribal dance of Raut Nacha এটা বিখ্যাত ট্ৰাইবেল ডেন্স কোনখন ৰাজ্যৰ মধ্যপ্ৰদেশ উৰিষ্যা ছত্তীশগড় ঝাৰখণ্ড সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল ছত্তীশগড় ৰাউত নাচা ছত্তীশগড়ৰ ফেমাছ ট্ৰাইবেল ডেন্স এইটো হৈছে ৰাউত নাচা নৃত্যৰ ছবি নেক্সট প্ৰশ্নটো হৈছে পৰি চকালী ইজ এ পপুলাৰ ফোক ডেন্স অফ পৰি চকালী এটা বিখ্যাত লোকনৃত্য কোনখন ৰাজ্যৰ এইটো কৰ্ণাটকা অপশ্যন দিয়া আছে অন্ধ্ৰপ্ৰদেশ লক্ষদ্বীপ তামিলনাডু ইয়াৰ সঠিক উত্তৰটো হৈছে লক্ষদ্বীপ এইটো হৈছে পৰি চকালী ফোক ডেন্সৰ পিকচাৰ নেক্সট প্ৰশ্নটো হৈছে which season is the Kajri folk dance related to Kajri লোকনৃত্য কোনটো সিজনৰ লগত কোনটো ঋতুৰ লগত জড়িত Kajri folk dance আমাৰ অপশ্যন দিয়া আছে মনসুন অটাম স্প্ৰিং উইন্টাৰ Kajri folk dance মনসুনৰ লগত জড়িত Next প্ৰশ্ন হৈছে Maroni dance is associated with which state? Maroni dance আমাৰ পিকচাৰটো আগতে আহি গৈছে সো অপশ্যনসমূহ হ'ল ছিকিম উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ ত্ৰিপুৰা Maroni dance কোনখন ৰাজ্যৰ লগত জড়িত সো Maroni dance হৈছে আমাৰ ছিকিমৰ লগত জড়িত Next প্ৰশ্ন হৈছে which of the following best describes the dance form Gotipua? Gotipua নৃত্যটো তলত দিয়া অপশ্যনসমূহৰ কোনটোই ভালদৰে ব্যাখ্যা কৰে Dance by young boys in Orissa Girls dancing Bharatanatyam in a temple Marks dance of Chhattisgarh Story of Krishna told in Patchitras So Gotipua আমাৰ উৰিষ্যাত পালন কৰা হয় So ইয়াৰ সঠিক উত্তৰ হৈছে Dance by young boys in Orissa Next question Dullu Kunitha is a form of folk dance from the state of Dullu Kunitha লোকনৃত্যটো কোনখন ৰাজ্যৰ লগত জড়িত অপশ্যনসমূহ আছে অসম মিজোৰাম কৰ্ণাটকা ৰাজস্থান ঝাৰখণ্ড তাৰ সঠিক উত্তৰ হৈছে কৰ্ণাটকা আৰু দুল্লু কুনিথাৰ এইটো এটা পিকচাৰ Next প্ৰশ্নটো হৈছে in which dance form do performers wear cylindrical skirt named Potloi? Potloi নামৰ এটা চুঙাকৃতিৰ স্কাৰ্ট পিন্ধে পাৰফৰ্মাৰ বিলাকে হেতু কোনটো ড্যান্সত পিন্ধে সো অপশ্যনসমূহ আছে আমাৰ কথক ভাৰতনাট্যম কুচিপুডি মণিপুৰী বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে মণিপুৰী Next triangle mudra is associated with which dance form triangle ত্ৰিভুজ মুদ্ৰা is associated কোনটো নৃত্যৰ লগত জড়িত হয় triangle মুদ্ৰাটো কুচিপুডি মোহিনীঅট্টম ওড়িশী কথক অপশ্যনসমূহ ইয়াৰ সঠিক উত্তৰ হ'ব ওড়িশী ড্যান্সত triangle মুদ্ৰা পাৰফৰ্ম কৰা হয় Lahore dance is related to which state of India Lahore dance কোনখন ভাৰতীয় ৰাজ্যৰ লগত জড়িত সো বন্ধুসকল ইয়াৰ অপশ্যন দিয়া আছে গোৱা মেঘালয় উৰিষ্যা ৰাজস্থান তাৰ সঠিক উত্তৰটো হ'ব মেঘালয়ত লাহোৰ ডান্স পাৰফৰ্ম কৰা হয় আৰু লাহোৰ ডান্সৰ পিকচাৰটো আপোনালোকে চাব পাৰে
বন্ধুসকল আজিৰ এই ভিডিঅ'টি চাই কেনে লাগিছে? যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিক এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ আৰু শিকিবলৈ আসামিক শিক্ষক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিৰ PDF লাগিলে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰে। ধন্যবাদ।